সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 32 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 1:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 7:33 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:05। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ গৰুৰ অস্থি, বায়ুযোগ হ'ব, অস্তোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:33 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:55 পৰা 9:38। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:32 পৰা 6:07। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা সম্পত্তি বৃদ্ধি পাব, কিন্তু ঘৰত খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলক কোনোবা বন্ধুৱে হয়তো ধন ধাৰে খুজিব পাৰে, গতিকে কোনোবাক হয়তো আপুনি ধন দিবলগীয়া হ'ব পাৰে। আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। লগতে মন পচন্দৰ কাম কৰাৰ ইচ্ছা যাব, যিকোনো কাম কৰিবলৈ আপোনাৰ ইচ্ছা নাথাকিব। প্ৰিয়জনৰ সৈতে হয়তো অকণমান এওঁলোকে কথাত সামঞ্জস্য ৰাখিব নোৱাৰিব পাৰে, কিবা কথাত প্ৰিয়জনৰ সৈতে মতভেদত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে নিজৰ মনৰ কথা এওঁলোকে ঘৰৰ কিবা প্ৰয়োজনীয় মনৰ কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। আজি সৰু সৰু কথাই এওঁলোকৰ খৰচ অকণমান বঢ়াব, কিন্তু এওঁলোকৰ আজি মন্দিৰ নতুবা কোনো আধ্যাত্মিক স্থললৈ আপুনি যাবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীসকলৰো আজি পঢ়াত শ্ৰদ্ধা ভক্তি বাঢ়িব, যিখিনি পঢ়িব সেইখিনি খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। আজি মেষ ৰাশিৰ ব্যক্তিসকলৰ অকলশৰে থাকিব সিমান ইচ্ছা নাযাব, গতিকে অকলশৰে থাকিলে হয়তো তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তাও চলি থাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি কোনোবা বিপদত পৰা ব্যক্তিক সহায় কৰাৰ হয়তো ইচ্ছা যাব পাৰে। লগতে আজিৰ দিনটোত নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। অৱশ্যে পুৰণা দিনৰ স্মৃতিবোৰো আজি আপোনাৰ মনত সঘনাই চলি থকা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম দেখা গৈছে, গতিকে কিছু ধন আহিব, কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি ধন উপাৰ্জন কৰিবলৈ আপুনি কষ্ট আৰু চেষ্টা অকণমান বেছিকৈ কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ
কাম বনবোৰ প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। আজি বিশেষকৈ কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা শুভ সংবাদ আপুনি দিনটোৰ শেষৰ ভাগত লাভ কৰিব। সময়ৰ কাম এওঁলোকে সময়ত কৰাও দেখা যাব। সেই ব্যক্তিসকলৰ ব্যক্তিগত কামবোৰ আজি সোনকালে হৈ উঠিব। গতিকে সামাজিক কামতকৈ ব্যক্তিগত নিজৰ কামবোৰ আজি সোনকালে হৈ উঠা দেখা যাব। আজি আনৰ কথাবোৰ খুব গুৰুত্ব দি শুনাও দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলে। লগতে প্ৰিয়জনে অকণমান খং কৰিব পাৰে। কিবা কথাত প্ৰিয়জনে খং কৰা দেখা যাব। আজিৰ দিনটোত সাহিত্য সেৱাৰ যোগো দেখা গৈছে। গতিকে বাহিৰা কিতাপো পঢ়াৰ ইচ্ছা অকণমান বাঢ়িব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষভাৱে দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজক আজি অকণমান পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক, কিয়নো কৰ্মত আজি অকণমান জটিলতা আহিব পাৰে। গতিকে পজিটিভ কৰি ৰাখিলে কাম বনবোৰ আপোনাৰ সহজ হৈ পৰিব। আজিৰ দিনটোত বিগত দিনত কৰি থোৱা ধন ইনভেষ্টৰ আপুনি আজি লাভালাভ কিছু ল'ব পাৰিব। গতিকে আজিৰ দিনটোত পূৰ্বতে সঞ্চয় কৰা ধনৰ হয়তো লাভ ল'ব পাৰে। সহকৰ্মীয়ে অকণমান আপোনাৰ কামত আজি বোজা অকণমান বেছিকৈ দিব। তেওঁলোকৰ কামো হয়তো আপুনি নিজে কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু এওঁলোকৰ দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। সময়ৰ কাম এওঁলোকে সোনকালে কৰা দেখা যাব। গতিকে যিকোনো কাম এওঁলোকে সোনকালে খৰতকীয়াকৈ কৰি শেষ কৰি আজৰি হ'ব বিচৰা দেখা যাব। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলে কঠিন কামো সন্ধিয়াৰ সময়ত সহজ সৰলভাৱে কৰি তোলা দেখা যাব। আজি পিতৃ মাতৃয়ে এওঁলোকক মন পচন্দৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। ঘৰৰ কিবা হয়তো মেৰামতি নতুবা বিশেষকৈ ইলেক্ট্ৰনিক বস্তুৰ আজি মেৰামতি চলি থাকিব পাৰে। বাকী বিদ্যাত তেওঁলোকৰ কিছু জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰত আজি পঢ়া শুনা কৰিব লাগিব। গতিকে হয়তো ঘৰৰ কোনোবা ব্যক্তি নতুবা শিক্ষক শিক্ষয়িত্ৰীৰ কোনোবা কথাই আপোনাক পঢ়াত অকণমান প্ৰেছাৰ দিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি সকলোকে সহায় কৰিব বিচৰা দেখা যাব। কিন্তু সকলোকে সহায় কৰিব যাওঁতে আপোনাৰ কিবা কাম বাকী ৰ'ব পাৰে নতুবা আপোনাৰ কষ্ট অকণমান হ'ব পাৰে। আজি কিন্তু বিদ্যাৰ্থীসকলৰ শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। আজিৰ দিনটোত সহজতে আপুনি ধনো একত্ৰিত কৰিব পাৰিব। বিশেষকৈ পুৰণা পাবলগীয়া ধন আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আৰু নতুন নতুন পৰিকল্পনাবোৰো আজি সফল হৈ উঠিব। যিকোনো নতুন কামেই আপোনাক আজি সফলতা দিয়া দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তা আজি মনত চলি থাকিব। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰত আহিব পাৰে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। ইয়াৰ উপৰিও ঘৰৰ সৰু সদস্যক লৈ আপুনি হয়তো ক'ৰবাত যাবলগীয়া হ'ব পাৰে। ঘৰত যদি কোনোবা আপোনাতকৈ সৰু ব্যক্তি আছে তেওঁলোকক লগত লৈ ক'ৰবাত বজাৰ সামাৰ কৰিব নতুবা ফুৰিব যাবলগীয়া হ'ব পাৰে। আজি ফাঁচি থকা কামবোৰ হৈ উঠাৰো সম্ভাৱনা প্ৰবল আছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে চিনেমা চাব ইচ্ছা কৰিব নতুবা ক'ৰবাত ঘূৰা ফুৰা কৰিব অকণমান ইচ্ছা কৰা দেখা যাব। গতিকে পঢ়াত যদিও সুনাম অৰ্জনৰ যোগ আছে তথাপি এওঁলোকৰ পঢ়িব সন্ধিয়াৰ সময়ত মন অকণমান কমকৈ বহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা প্ৰিয় আলহীৰ সৈতে আজিৰ দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে আজি বিশেষকৈ কোনোবা আত্মীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি কিবা বয় বস্তু হয়তো হেৰাব পাৰে। গতিকে যিমান পাৰে নিজৰ বয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ অকণমান পৰিয়ালৰ প্ৰেছাৰ কিছু পৰিব পাৰে। যিকোনো কামত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিয়ে কিছু প্ৰেছাৰ দিয়া দেখা যাব। আজিৰ দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট আছে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব পাৰে। সকলো কাম
এওঁলোকে বাদ দি যি নিজে ভাল পায় সেই কামবোৰ কৰাহে এওঁলোকক দেখা যাব। বিশেষকৈ সৰু কালত ভাল পোৱা কাম এওঁলোকে আজি কৰিব ইচ্ছা কৰা দেখা যাব। পিতৃ মাতৃৰ পৰা আজি আশীৰ্বাদৰ সম্ভাৱনা আছে। বিশেষকৈ আশীৰ্বাদ নতুবা কোনোবা ক্ষেত্ৰত পিতৃ মাতৃয়ে আপোনাক ভাল উপদেশ দিব। আজি অকণমান মূৰৰ বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰো কিছু যত্ন ৰখাটো ভাল হ'ব। বাকী সকলো দিশত শুভ। এওঁলোকৰ আজি মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। অকণমান ধনৰ অৱশ্যে নাটনি হ'ব। যিমান থাকিব লাগিছিল সিমান ধন আপোনাৰ হাতত নাথাকিব, কিন্তু খুব চাফ চিকুণ আৰু পৰিষ্কাৰ হৈ থকা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মানসিক মনোবল আজি কিছু বৃদ্ধি পাব। গতিকে যিকোনো কাম কৰিবলৈ ইচ্ছা আৰু মনোবল এওঁলোকৰ বৃদ্ধি পাব। ধন সম্বন্ধীয় যদি কিবা সমস্যা বিগত দিনত চলি আছিল, আজি সেই সমস্যাবোৰ নোহোৱা হ'ব। গতিকে ধন হাতলৈ আগমন হ'ব। ধন টকা পইচাৰ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি বন্ধুৰ হয়তো কোনোবা ক্ষেত্ৰত নিমন্ত্ৰণ দিব পাৰে, গতিকে বন্ধুৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত হয়তো শুই উঠাত নতুবা ক'ৰবাত যাবলগীয়া থাকিলে অকণমান পলম হ'ব পাৰে। ৰাতিপুৱাৰ ভাগৰ কাম বনবোৰ অকণমান পলম হোৱা দেখা যাব। আজি আপোনাৰ মান সন্মানত কোনোবা শত্ৰু নতুবা কোনোবা ভাল নোপোৱা ব্যক্তি অকণমান নকাৰাত্মক প্ৰভাৱ পেলাব বিচাৰিব পাৰে। গতিকে সতৰ্ক হৈ চলাটোৱেই ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত মনৰ আশাবোৰ পূৰ্ণ হ'ব। গতিকে ভাবি যদি কিবা বহুদিনৰ পৰা কথা ভাবি আছিল, সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পূৰ্বতে কৰি থোৱা ধন ইনভেষ্টৰ আজি আপুনি ভাল ফলাফল লাভ কৰিব। যদি সঞ্চয়ো পূৰ্বতে কৰি থৈ দিছিল, তেতিয়াহ'লে আৰ্থিক স্থিতি অকণমান সবল হৈ পৰিব। মনত আজি উদ্বিগ্নতা বাঢ়িব। গতিকে যিকোনো কাম সোনকালে হৈ উঠাটো আপোনাৰ ইচ্ছা যাব, কিন্তু অকণমান পলম হ'লেই হয়তো ধৈৰ্য কিছু কম হ'ব পাৰে। একেদৰে পঢ়া শুনাৰ ক্ষেত্ৰতো আজি কিছু কম ধৈৰ্য থকা দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সহায় কৰিব বিচৰা দেখা যাব, কিন্তু সকলোকে সহায় কৰিব যাওঁতেই আপোনাৰ কিছু আজি কষ্ট হ'ব পাৰে, নতুবা আপোনাৰ ভাগৰো অনুভৱ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে য'তে ত'তে ধন আজি সঞ্চয় নকৰিব। সঞ্চয় কৰাৰ পূৰ্বে চাই চিতি লোৱাটো ভাল হ'ব। সামাজিক দায়িত্ব বাঢ়িব, লগতে সমাজত লোকপ্ৰিয়তা বৃদ্ধিৰ যোগ দেখা গৈছে। সকলোৱে আজি আপোনাক ভাল পাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন আশাৰ উদয় হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ ক্ষমতা দক্ষতাবোৰ আজি বিকশিত কৰিব পাৰিব। গতিকে আপোনাৰ এনে কিছু গোপনীয় প্ৰতিভা নতুবা ক্ষমতা বৃদ্ধি পাব, যি প্ৰতিভাৰ বাবে আপুনি সমাজত লোকপ্ৰিয় হৈ পৰিব। জীৱনসংগীৰ সৈতেও খুব ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি পুৰণা দিনৰ কথাবোৰ মনত আহি থকা দেখা যাব। হাঁহি ধেমালি আৰু ফূৰ্তি এওঁলোকৰ সন্ধিয়াৰ সময়খিনিত বিশেষভাৱে বৃদ্ধি পাব। আজি আদৰ্শবাদী মনোভাৱ গঢ়ি উঠিব। গতিকে খুব পজিটিভ চিন্তা আপোনাৰ মনত আজি চলি থাকিব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ দিনটোত আজি মধ্যম, কিয়নো কিছু সময় বহিলে কিছু সময় হয়তো পঢ়াৰ পৰা একেবাৰে ইচ্ছা কমি যোৱা দেখা যাব। গতিকে মধ্যমভাৱে পাৰ হ'ব। বাকী সকলো দিশত শুভ। এওঁলোকৰ সকলো কামত বিশেষকৈ কাম বনত একাগ্ৰতা বাঢ়িব। গতিকে যি এবাৰ কাম কৰিম বুলি ভাবে সেই কাম শেষ কৰিহে এৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি দিনটো বেছি সময় হাঁহি আৰু ফূৰ্তি কৰি পাৰ কৰা দেখা যাব। লগতে আজি ভাতৃ ভগ্নীয়ে আপোনাক আৰ্থিক ক্ষেত্ৰত হয়তো সহায় বিচাৰিব পাৰে। গতিকে ভাতৃ ভগ্নীক আপুনি আৰ্থিকভাৱে সহায় দিবলগীয়া হ'ব পাৰে। আজি সকলো সমস্যা আপোনাৰ সমাধান হ'ব। গতিকে যদি বিগত দিনত চলি আছিল কিবা সমস্যা, আজিৰ দিনটোত সমাধানৰ পথ আপুনি বিচাৰি পাব।
আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খবৰ আজি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ কল্পনা শক্তি আজি বাঢ়িব, গতিকে প্ৰেম সম্বন্ধত বিভিন্ন ধৰণৰ চিন্তা আজি মনত আহিব পাৰে। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ কাম নতুবা আপোনাৰ ব্যক্তিত্বৰ আজি প্ৰশংসা কৰিব। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। আজি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কিন্তু সময়ৰ কাম সময়ত কৰা দেখা যাব। অকণমান সময় এওঁলোকে অবাবত ব্যয় কৰিব নিবিচাৰে, খুব কামৰ প্ৰতি গুৰুত্ব দিয়া দেখা যাব। আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনত স্বাস্থ্যত দুৰ্বলতা যদি আছিল, আজি সবলতা আহিব, মনোবলো আজি বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে সকলো প্ৰকাৰৰ পৰা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ দেখা গৈছে। কিন্তু পঢ়াত তেওঁলোকৰ একাগ্ৰতা মাজে সময়ে কম হ'ব। গতিকে পঢ়া শুনাতকৈ বেলেগ দিশত তেওঁলোকক এক্টিভ হৈ থকা দেখা যাব, বেলেগ দিশত তেওঁলোকৰ মন আজি বেছিকৈ যাব। আজিৰ দিনটোত বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি ব্যক্তিসকলে আজি অকণমান চিন্তা বেছিকৈ কৰা দেখা যাব। গতিকে চিন্তা কমকৈ কৰাৰ চেষ্টা কৰক। আজিৰ দিনটোত সৰু সুৰা কামেও হয়তো আপোনাৰ ভাগৰ অনুভৱ কৰাব পাৰে। গতিকে সৰু সুৰা কাম কৰিলেও হয়তো আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব। গতিকে যত্ন ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আজি ধন ক'ত কেনেকৈ খৰচ হ'ব আপুনি হয়তো গম নাপাব পাৰে, অৰ্থাৎ আপোনাৰ হাতৰ পৰা সোনকালে ধন আজি খৰচ হ'ব। আজি কিন্তু এওঁলোকৰ জ্ঞান অৰ্জনৰ কিছু ইচ্ছা থাকিব। গতিকে নতুন নতুন কথা জানিব আৰু শিকিব ইচ্ছা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো মধ্যম দেখা পোৱা গৈছে, কিয়নো আজিৰ দিনটোত প্ৰিয়জনৰ ফালৰ পৰা সিমান আপুনি ছাপোৰ্ট নাপাব। নিজেই হয়তো সকলো কামত আগবাঢ়িবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল আছে। বহুদিন লগ নোপোৱা কোনো ব্যক্তি নতুবা বন্ধুক আজি লগ পোৱাৰ সম্ভাৱনা আছে। কৰ্মব্যস্ততা এওঁলোকৰ দিনটোৰ মধ্যভাগত বাঢ়িব। গতিকে দিনটোৰ মাজভাগত তেওঁলোকৰ কামৰ বোজা আৰু কামৰ ব্যস্ততা অকণমান বৃদ্ধি পাব। আজিৰ দিনটোত বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মন আজি খুব পবিত্ৰ হৈ থাকিব। গতিকে আনৰ বিষয়ে বৰ এওঁলোকে বেয়া নাভাবে। অন্য ব্যক্তি বেয়া ভাবিলেও এওঁলোকে নিজক কিছু সকাৰাত্মক কৰি ৰখা দেখা যাব। আজি ঘৰত ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ সম্বন্ধ বেছি হ'ব। গতিকে মোবাইল, টিভি নতুবা অন্য ইলেক্ট্ৰনিক বস্তুৰ লগত এই ধনুৰাশি ব্যক্তিসকল জড়িত হৈ থকা দেখা যাব। আজি একেটা কামে আপুনি দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে একেটা কামতে হয়তো আপুনি লাগি থাকিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি ব্যক্তিসকলে আজি নিজৰ ধন সিমান খৰচ কৰিব নালাগে, কিয়নো কোনোবা ব্যক্তিয়ে আপোনাক আৰ্থিকভাৱে সহায় কৰিব যদি খৰচ কৰাৰ প্ৰয়োজন আহে। আজি কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক প্ৰয়োজনীয় কাম কৰাৰ দায়িত্ব দিব পাৰে। প্ৰিয়জনক কিবা কথাত আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা খুব গুৰুত্ব দি শুনা আৰু শিকা দেখা যাব। জীৱনসংগীয়েও আপোনাক আজি পাবলগীয়া লাভালাভত সহায় কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বহুদিনৰ পৰা কিবা যদি আধৰুৱা হৈ আছিল কাম, সেই কামবোৰ আজি সোনকালে হৈ উঠিব। মনত যদিও অকণমান এলাহ ভাৱ বৃদ্ধি পাব, কিয়নো মাজে সময়ে এওঁলোকৰ কাম কৰিব ইচ্ছা একেবাৰে কমিব। গতিকে এলাহ ভাৱো মাজে সময়ে অকণমান বাঢ়িব পাৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে পুৰণা দিনৰ কিবা কিতাপ, বহু পুৰণা কিতাপ হয়তো পঢ়িব ইচ্ছা যাব পাৰে। বিশেষকৈ আজি নতুনকৈ পঢ়া শুনাত আগবাঢ়িবলৈ ইচ্ছা সিমান নোযোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত থাকিলে হয়তো ডাঙৰৰ কথা মতেই চলিবলগীয়া হ'ব পাৰে। আৰু বিশেষকৈ এওঁলোকৰ আৰ্থিক স্থিতি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ বাবে সমৃদ্ধিশালী হৈ উঠিব। গতিকে জ্যেষ্ঠ ব্যক্তিৰ উপদেশে আপোনাক আজি ধন প্ৰাপ্তিত সহায় কৰিব। আৰু কোনোবা নতুন
হয়তো চিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আহি পৰিব। গতিকে নতুন ব্যক্তিৰ লগত চিনাকি আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আনিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। সহজ সৰল স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। লগতে আজি ধন কিন্তু আপোনাৰ য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে আৰ্থিক স্থিতিত কিছু সংযম হোৱাটো ভাল হ'ব। পিতৃ মাতৃয়ে উপদেশ দিব, বিশেষকৈ ধন সঞ্চয় কৰাত নতুবা অন্য কিবা কাম কৰাত পিতৃ মাতৃৰ উপদেশ আজি লাভ কৰিব। মাতৃৰ বিশেষকৈ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। এই ৰাশি ব্যক্তিসকলে অৱশ্যে প্ৰিয়জনৰ সৈতে সৰু কথাত হয়তো মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰখাটো ভাল হ'ব। কিন্তু আপোনাৰ বৰ বিশেষ খং ৰাগ আজি নাথাকে। গতিকে শান্ত হৈ থকা দেখা যাব। আজি বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা যাব, বিশেষকৈ উপন্যাস গ্ৰন্থ নতুবা অন্য বাহিৰা কিতাপ পঢ়িব আপোনাৰ মন যাব। আজি নতুন কৰ্মৰ সন্ধানত যোৱাটো আপোনাৰ বাবে ভাল হ'ব। বিশেষকৈ নতুন নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। কৰ্মত নতুনত্ব আহিব। চেষ্টাত এবাৰতে আপুনি সফল হ'ব পাৰিব। যিকোনো কাম যিকোনো ক্ষেত্ৰত আপুনি যদি এবাৰ চেষ্টা কৰে, সেই চেষ্টা আপোনাৰ এবাৰতে সফল হৈ পৰিব। প্ৰতিভাবোৰো আজি বিকাশ হ'ব। গতিকে নতুন প্ৰতিভা নতুন ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে সকলো প্ৰকাৰে আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। দিনটোৰ বাবে অৱশ্যে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ আজি বেছি চিন্তা কৰা দেখা যাব। গতিকে কমকৈ চিন্তা কৰাৰ চেষ্টা কৰিব। আজি অতিৰিক্ত ধন আপোনাৰ সৎ কামত আহিব। গতিকে ক'ৰবাত যদি আপুনি ইনভেষ্টো কৰি থৈ দিয়ে, তেতিয়াহ'লে সেই ধনে আপোনাক অনাগত দিনত লাভ দিব। আজি সামাজিক কাৰ্যত আপোনাৰ অংশগ্ৰহণৰ যোগ দেখা গৈছে। যদি আপুনি সমাজৰ কিবা কাম কাজত অংশগ্ৰহণ কৰে, তেতিয়াহ'লে মান সন্মান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আচাৰ ব্যৱহাৰবোৰ সকলোৰ সৈতে সমান থাকিব। গতিকে কোনো ব্যক্তিক উচ্চ কোনো ব্যক্তিক নিচ অনুভৱ নকৰে। এওঁলোকে সকলোকে সমান আচৰণ কৰা দেখা যাব। আজি সৌন্দৰ্য তেওঁলোকৰ কিছু পৰিৱৰ্তন আহিব। গতিকে সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা গৈছে। আকৰ্ষণীয়তা আপোনাৰ সকলোৰে সৈতে বৃদ্ধি পাব। গতিকে সকলো ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। মনত এওঁলোকৰ নতুন কিবা কৰাৰ ইচ্ছা বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা বিশেষ কিতাপ পঢ়াৰো ইচ্ছা যাব। বিশেষকৈ অনুপ্ৰেৰণা দিয়া কিবা মটিভেশ্যনেল হয়তো কিতাপ পঢ়াৰ ইচ্ছা যাব পাৰে। আজিৰ দিনটোত চিনেমা চোৱাৰ প্ৰতিও আপোনাৰ আগ্ৰহ অকণমান বাঢ়িব। গতিকে এই ৰাশি ব্যক্তিসকলৰ লিখা পঢ়াৰ পৰা অকণমান পাঠ্যপুথি পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব। কিন্তু অন্য কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব আৰু ঘূৰা ফুৰাটো অকণমান মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।